আজি পবিত্ৰ সদনৰ সন্মানীয় অধ্যক্ষমহোদয়, অভিষেকী সন্মানীয় সদস্যসকল, আজি আমি চৰকাৰী পক্ষৰ হৈ সদনৰ পবিত্ৰ মজিয়াত সামাজিক মাধ্যমৰ ব্যৱহাৰৰ আগ্ৰাসন মানৱ সম্পৰ্কৰ বাবে ক্ষতিকাৰক নামৰ বিধেয়কখন আপোনাৰ ওচৰত উত্থাপন কৰিব বিচাৰিছোঁ। ইতিমধ্যে আপোনালোকে জানে যে আমি সামাজিক মাধ্যমৰ ব্যৱহাৰ এটা এৰাব নোৱাৰা বস্তু হৈ পৰিছে। তথাপিতো কিন্তু আমি আটাইতকৈ গুৰুত্ব দিছোঁ আগ্ৰাসনৰ ওপৰত। অৰ্থাৎ আগ্ৰাসন শব্দটো কৈছে, আপুনি যদি ডিক্সনেৰীৰ পৰা চাই মাননীয় অধ্যক্ষ মহোদয়, সি এটা সম্পূৰ্ণ এটা ঋণাত্মক শব্দ, যি এটা ক্ষতিকাৰক প্ৰভাৱ সমাজত বিস্তাৰ কৰে। ইতিমধ্যে আপোনালোকে যদি এটা ডাটা মই সন্মুখলৈ আপোনাৰ ওচৰলৈ লৈ আহিছোঁ মাননীয় অধ্যক্ষ মহোদয়, WHO এটা ষ্টেটিষ্টিক উলিয়াইছিল যে ভাৰতীয় প্ৰেক্ষাপটত যদি আমি চাওঁ, ভাৰতবৰ্ষৰ প্ৰত্যেকজন মানুহে প্ৰতিদিনে দিনৰে 6 ঘণ্টা সময় সামাজিক মাধ্যমত পাৰ কৰি দিয়ে। তদুপৰি আপুনি যদি চাই WHO 2021 চনত এটা তেওঁলোকে এনালাইচিছ কৰিছিল, ছাৰ্ভে কৰিছিল প্ৰায় 5,000 মানুহৰ মাজত, য'ত কোৱা কৈছিল যে 45% মানুহে তাৰ পৰা কৈছিল তেওঁলোকৰ যিটো পাৰিবাৰিক সম্পৰ্ক আছে পিতৃ মাতৃৰ পৰা সন্তানলৈকে, 45% মানুহে কৈছে যে সামাজিক মাধ্যমৰ অতিশয় ব্যৱহাৰে এই সম্পৰ্কৰ মাজত এটা প্ৰভেদ আনিছে। তদুপৰি 10% তাৰে অংশগ্ৰহণকাৰীয়ে কৈছিল যে সামাজিক মাধ্যমৰ অপব্যৱহাৰৰ ফলস্বৰূপে তেওঁলোকৰ মাজত বিবাহ বিচ্ছেদ পৰ্যন্ত হৈছিল। আৰু তাতে 40% প্ৰজন্মই কৈছে যে বিবাহৰ পৰা আৰম্ভ কৰি প্ৰেমৰ পৰা আৰম্ভ কৰি সন্তান সন্ততিৰ সম্পৰ্কলৈকে তেওঁলোকৰ মাজত এটা বিশেষ সমস্যাৰ সৃষ্টি কৰিছে সামাজিক মাধ্যমৰ ব্যৱহাৰে। ইতিমধ্যে মাননীয় অধ্যক্ষ মহোদয়, আপুনি যদি দেখে এখন ৰাজহুৱা স্থানতে 10জন যদি ব্যক্তি বহি থাকে, 10জনে কথা ক'লা সলনি ইতিমধ্যে তেওঁলোকে বিভিন্ন সামাজিক ছাইটসমূহত ব্যস্ত হৈ থাকে। তেওঁলোকৰ মাজত যিটো শাৰীৰিক অৰ্থাৎ পাৰস্পৰিক সম্বন্ধ সৃষ্টি হ'ব লাগে, এই সম্বন্ধৰ প্ৰতি কোনো ব্যক্তিয়ে গুৰুত্ব প্ৰদান নকৰে। তাৰ সলনি তেওঁলোক ব্যস্ত হৈ থাকে সামাজিক মাধ্যমত। সামাজিক মাধ্যমে এটা ধৰণৰ সম্পৰ্ক সৃষ্টি কৰে, যিটো হৈছে ভাৰ্চুৱেল সম্পৰ্ক, য'ত মানুহৰ মাজত পাৰস্পৰিক যিটো অন্তৰৰ যিটো সম্পৰ্ক, সেইটো সম্পৰ্ক নাথাকে। বেঞ্জামিন ব্লুমৰ যদি আমি 3টা ডমেইনৰ কথা চাওঁ মাননীয় অধ্যক্ষ মহোদয়, তাত দেখিব যে কগনিটিভ, এফেক্টিভ আৰু চাইকোমোটৰ 3টা ডমেইন আছে, যিটো এটা ডমেইনৰ সহায়ত সম্বন্ধ এটা শিশুৱে সৃষ্টি কৰি তোলে। কিন্তু সামাজিক মাধ্যমত ব্যক্তিসকলে আটাইতকৈ বেছি গুৰুত্ব দিবলগীয়া হয় চাইকোমোটৰ ডমেইনটোত। অথচ মানুহৰ সম্পৰ্ক এটা সৃষ্টিৰ কাৰণে মূল বস্তু হৈছে এফেক্টিভ অৰ্থাৎ মানুহৰ হৃদয়ৰ সম্পৰ্ক, য'ত মেইন যিটো প্ৰধান ডমেইনেই কাম কৰিব নোৱাৰে, তেনেকুৱা এটা ভাৰ্চুৱেল সম্পৰ্কই মানুহৰ মাজত আচলতে প্ৰকৃত সম্পৰ্ক সৃষ্টি কৰিব নোৱাৰে। সেইবাবে সামাজিক মাধ্যমৰ যি আগ্ৰাসন হৈছে, এই আগ্ৰাসনে মানৱ সভ্যতাৰ কাৰণে, মানুহৰ সম্পৰ্কৰ কাৰণে এটা ব্যাপক সমস্যাৰ সৃষ্টি কৰিছে। মাননীয় অধ্যক্ষ মহোদয়, আমি আগ্ৰাসন শব্দটো তেতিয়াহে ইউজ কৰোঁ, ধৰক ভাৰতৰ সীমান্তত চীনৰ সৈন্যই ভাৰতত সেনা বাহিনীক আক্ৰমণ কৰিবৰ কাৰণে আহি গৈছে, তেতিয়াহে আমি আগ্ৰাসন শব্দটো ব্যৱহাৰ কৰোঁ। যি মুহূৰ্তলৈকে নিজৰ সীমান্তত সেনাসকল সঠিকভাৱে ৰৈ থাকিব, এই মুহূৰ্তলৈকে আমি আগ্ৰাসন শব্দটো ব্যৱহাৰ নকৰোঁ। তেনেকৈ ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰো যদি পৰিমিত উপযুক্ত পৰিমাণে থাকে, সি কোনো সমস্যাৰ সৃষ্টি নকৰে। কিন্তু যিটো অপব্যৱহাৰ হৈছে, অত্যাধিক ব্যৱহাৰ হৈছে, মানুহৰ জীৱনৰ 24 ঘণ্টাৰ যদি 6 ঘণ্টা সময়ে আমি কেৱল সেই ভাৰ্চুৱেল পৃথিৱীখনত দিছোঁ, সিয়ে হৈছে আগ্ৰাসন। আৰু এই আগ্ৰাসনে মানুহক শাৰীৰিক, মানসিক আৰু প্ৰত্যেকটো দিনতে ক্ষতিসাধন কৰিছে। গতিকে মানুহৰ সম্পৰ্কৰ কাৰণে এই ছ'চিয়েল মিডিয়াৰ আগ্ৰাসন এটা ভয়ংকৰ সমস্যা। গতিকে মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ জৰিয়তে আমাৰ আজি উত্থাপিত বিলখন সদনত গৃহীত হ'বলৈ আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ। ব্যৱহাৰৰ আগ্ৰাসন মানৱ সম্পৰ্কৰ বাবে ক্ষতিকাৰক বোলা কথাষাৰ মাগুৰ মাছৰ ফিচাত ধৰি সাগৰ পাৰ হোৱাৰ দৰেই হাস্যকৰ। সন্মানীয় অধ্যক্ষ মহোদয়, মহামান্য সদন, আজি সদনত উত্থাপিত হোৱা সামাজিক মাধ্যমৰ ব্যৱহাৰৰ আগ্ৰাসন মানৱ সম্পৰ্কৰ বাবে ক্ষতিকাৰক বোলা বিধেয়কখনৰ মই তীব্ৰ বিৰোধিতা কৰিব বিচাৰিছোঁ। সন্মানীয় অধ্যক্ষ মহোদয়, মই আপোনাৰ জৰিয়তে সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলক স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আজি যিখন তৰ্ক প্ৰতিযোগিতাৰ সদস্য হিচাপে আমি ইয়াত অন্তৰ্ভুক্ত হৈছোঁ, সেই তৰ্ক প্ৰতিযোগিতাখনৰ বিষয়েও কিন্তু আমি সামাজিক মাধ্যমৰ যোগেদিয়ে গম পাইছিলোঁ। তাৰ পাছতো আজি ইয়াত স্থাপিত হোৱা এই মানৱ সম্পৰ্কক যদি তেখেতসকলে ক্ষতিকাৰক মানৱ সম্পৰ্ক বুলি অভিহিত কৰে, তেনেহ'লে ই তেনেই হাস্যকৰ। সন্মানীয় অধ্যক্ষ মহোদয়, মোৰ দ্বিতীয়টো যুক্তি, আজিৰ নৱপ্ৰজন্মই আটাইতকৈ বেছি ডাটা খায়। বহু পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি অৰ্থনৈতিকভাৱে পিছপৰা ছাত্ৰ ছাত্ৰীও নেট, UPSC আদিৰ দৰে সৰ্বভাৰতীয় পৰীক্ষাসমূহ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। সন্মানীয় অধ্যক্ষ মহোদয়, এয়া কিন্তু সামাজিক মাধ্যমৰ আগ্ৰাসনৰ ফলত দিব্য ত্ৰিপাঠী ছাৰ, খান ছাৰ,
অলক ছাৰ, হিমাংশু মেম আদিৰ দৰে শিক্ষকসকলৰ লগত হোৱা সামাজিক সম্পৰ্কৰ জৰিয়তেহে সম্ভৱ হৈছে। তাৰ পাছতো যদি সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে ক'ব বিচাৰে যে সামাজিক মাধ্যমৰ আগ্ৰাসনৰ ফলত মানৱ সম্পৰ্কৰ ক্ষতি হয়, তেনেহ'লে এই তেনেই টুলুঙা হ'ব। সন্মানীয় অধ্যক্ষ মহোদয়, আমি সকলোৱে জানো 1946 চনত ভাৰত পাকিস্তানৰ বিভাজন হৈছিল। 1984 চনত শিখসকলৰ মাজত সংঘাত হৈছিল। 1757 চনত পলাশী যুদ্ধ হৈছিল। সেই সময়তো কিন্তু মানৱ সম্পৰ্ক বিঘ্নিত হোৱাৰ উদাহৰণ বহু আছে। সন্মানীয় অধ্যক্ষ মহোদয়, মই আপোনাৰ জৰিয়তে সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলক স্পষ্ট কৰি দিব বিচাৰিছোঁ যে সেই সময়ত কিন্তু তেখেতসকলে ক'ব বিচৰাৰ দৰে সামাজিক মাধ্যমৰ আগ্ৰাসন নাছিল। তাৰ পাছতো মানৱ সম্পৰ্ক বিঘ্নিত হৈছিল। সন্মানীয় অধ্যক্ষ মহোদয়, কেৱল মাত্ৰ সামাজিক মাধ্যমৰ আগ্ৰাসনৰ ফলতেই মানৱ সম্পৰ্ক বিঘ্নিত নহয়। আমি যদি এটোপাল পানীৰ জৰিয়তে এজন মানুহৰ জীৱন বচাব পাৰোঁ, ঠিক তেনেদৰে এখিনি পানীত পেলাই এজন মানুহৰ জীৱন ল'বও পাৰোঁ। সেয়া নিৰ্ভৰ কৰে কেৱল ব্যৱহাৰৰ ওপৰত। সন্মানীয় অধ্যক্ষ মহোদয়, ঠিক তেনেদৰে সামাজিক মাধ্যমৰ ব্যৱহাৰৰ ফলত মানৱ সম্পৰ্কৰ ক্ষতি হ'ব নে ই লাভদায়ক হ'ব, সেয়া নিৰ্ভৰ কৰিব কেৱল ইয়াৰ ব্যৱহাৰৰ ওপৰত। সন্মানীয় অধ্যক্ষ মহোদয়, মই এই কথা ক'ব বিচাৰিছোঁ যে কেৱল মাত্ৰ সামাজিক মাধ্যমৰ আগ্ৰাসনৰ ফলতেই মানৱ সম্পৰ্ক বিঘ্নিত হৈছে বুলি ক'লে ই তেনেই টুলুঙা মন্তব্য হ'ব। সেয়ে মই সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলক আপোনাৰ জৰিয়তে অনুৰোধ কৰিব বিচাৰিছোঁ, তেখেতসকলে যাতে আমাৰ মতকো বিবেচনা কৰক আৰু বাস্তৱৰ খাতিৰত আজিৰ এই বিধেয়কখনৰ বিৰোধিতা কৰক। সন্মানীয় অধ্যক্ষ মহোদয়, কিছুমান নাভূত নাচুত যুক্তিৰে মহামান্য সদনৰ মহামূল্যৱান সময় বিনষ্ট কৰাৰ অধিকাৰ কিন্তু আমাৰ নাই। কেৱল মাত্ৰ কেইটামান সংস্কাৰহীন পৰিয়ালৰ উদাহৰণ দি সামাজিক মাধ্যমৰ আগ্ৰাসনৰ ফলত মানৱ সম্পৰ্ক বিঘ্নিত হৈছে বুলি ক'ব কেতিয়াও নোৱাৰি। সন্মানীয় অধ্যক্ষ মহোদয়, ইমানবোৰ সবল যুক্তি প্ৰদৰ্শনৰ পাছতো যদি সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকল নিজৰ মততে অটল থাকে, তেনেহ'লে মই এই ফকৰা দিবৰ বাবে বাধ্য হ'ম। হিমালয় আছে, তপস্যা নাই। গংগা, যমুনা, সৰস্বতী আছে, বেদত ধ্বনি নাই। মানুহ আছে, মানৱতা নাই। ঠিক সেইদৰে সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলৰ মস্তিষ্ক ঠিকেই আছে, কিন্তু বিবেক আৰু বুদ্ধিৰ উচিত ব্যৱহাৰ নাই। ধন্যবাদ সন্মানীয় অধ্যক্ষ মহোদয়, ধন্যবাদ মহামান্য সদন। আমাৰ মানৱীয় সম্বন্ধবিলাকৰ যি ক্ষতি হৈছে তাৰ কাৰণে এই বিলখন চৰকাৰী পক্ষই আনিছে আৰু এই বিলখনৰ সপক্ষে 12জন সদস্যই যুক্তি প্ৰদৰ্শন কৰিলে আৰু বিপক্ষত যুক্তি প্ৰদৰ্শন কৰা সদস্যৰ সংখ্যা হৈছে 10জন। গতিকে আজি সদস্যৰ সংখ্যাগৰিষ্ঠতাৰ ফালৰ পৰা অসমত বিলখন উপস্থাপন কৰিছে বুলি আমি আৰু 12 ইয়াৰ সদনৰ যদি পিছৰে কাৰ্যসূচী আছে, বিচাৰকসকল আছে, বিচাৰকসকলক তেওঁলোকৰ বিচাৰকৰ মন্তব্য গ্ৰহণ কৰিব।